নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ষ্টাডি ৱৰ্ল্ড YT আছামলৈ স্বাগতম জনাইছোঁ। মই কপিল। আজি আমি জেনেৰেল নলেজৰ কেইটামান প্ৰশ্নৰ ওপৰত আলোচনা কৰিম, যিকেইটা আমাৰ আছাম কম্পিটিটিভ এক্সামৰ কাৰণে বহুত দৰকাৰী বা ইম্পৰ্টেণ্ট হয়। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। তো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে বছৰৰ দীঘল দিন কোনটো, মানে কোনটো দিনা আমাৰ বছৰৰ ভিতৰত সবতকৈ ডাঙৰ হয়। অপশ্যন নম্বৰ কটো হৈছে 21 জুন, খ হৈছে 23 মাৰ্চ, গ হৈছে 11 জুন আৰু ঘ হৈছে 22 ডিচেম্বৰ। তো ইয়াৰ উত্তৰটো হ'ল যে 21 জুন, অৰ্থাৎ 21 জুন তাৰিখে বছৰটোৰ ভিতৰত সবতকৈ ডাঙৰ দিন হয় বা দীঘল। এতিয়া প্ৰশ্নটো হৈছে যে বছৰৰ ছোটো দিন কোনটো হয়। অপশ্যন নম্বৰ ক হৈছে 22 মাৰ্চ, খ হৈছে 22 ডিচেম্বৰ, গ হৈছে 23 ফেব্ৰুৱাৰী আৰু ঘ নম্বৰ হৈছে 18 জানুৱাৰী। তো ইয়াৰ উত্তৰটো হৈছে যে 22 ডিচেম্বৰ, অৰ্থাৎ খ নম্বৰ অপশ্যন ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থাৎ 22 ডিচেম্বৰ তাৰিখে বছৰটোৰ ভিতৰত আটাইতকৈ ছুটি দিন হয়। তাৰপিছত 3 নম্বৰটো হৈছে যে কোনটো বছৰৰ কোনটো দিনত দিন আৰু ৰাতি সমান হয়। ক নম্বৰ অপশ্যন হৈছে 21 মাৰ্চ, খ হৈছে 25 ডিচেম্বৰ, গ হৈছে 22 জুন আৰু ঘ হৈছে 15 আগষ্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে 21 মাৰ্চ তাৰিখে বছৰৰ ভিতৰত বছৰটোত দিন আৰু ৰাতি সমান হয়। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন, অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ বুলি কোনখন মহাদেশক কোৱা হয়। আৰু ইয়াৰ অপশ্যন কেইটা হৈছে যে 1 নম্বৰ অপশ্যন হৈছে যে অষ্ট্ৰেলিয়া, 2 নম্বৰ অপশ্যন হৈছে ইউৰোপ, 3 নম্বৰ হৈছে উত্তৰ আমেৰিকা আৰু 4 নম্বৰ অপশ্যন হৈছে আফ্ৰিকা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 1, অৰ্থাৎ অষ্ট্ৰেলিয়া। আৰু এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে যে পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন, অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দেশ কোনখন। ক নম্বৰ অপশ্যন হৈছে দক্ষিণ চুডান, ঘ হৈছে মালদ্বীপ, গ হৈছে ভেটিকান চিটি আৰু ঘ নম্বৰ অপশ্যন হৈছে নেপাল। তো ইয়াৰ শুদ্ধ উত্তৰটোক মই ক'ব বিচাৰিছোঁ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, অৰ্থাৎ ভেটিকান চিটি। আৰু 6 নম্বৰ প্ৰশ্নটো হৈছে যে পৃথিৱীৰ শেহতীয়া দেশ কোনখন, অৰ্থাৎ কোনখন দেশ সকলোতকৈ পিছত সৃষ্টি হৈছে বা গঠন কৰা হৈছে। ইয়াৰ অপশ্যন ক হৈছে দক্ষিণ চুডান, খ হৈছে মালদ্বীপ, গ হৈছে ভেটিকান চিটি আৰু ঘ হৈছে মোজাম্বিক। আৰু ইয়াৰ উত্তৰটো হৈছে যে ক, অপশ্যন নম্বৰ ক, অৰ্থাৎ দক্ষিণ চুডান। আৰু এইখনক 2011 চনৰ জুলাই মাহত গঠন কৰা হৈছিল। এতিয়া আমাৰ 7 নম্বৰ অপশ্যনটো হৈছে যে পৃথিৱীৰ উচ্চতম শৃংগ, অৰ্থাৎ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান। ক নম্বৰ অপশ্যন হৈছে 8,842 মিটাৰ, খ নম্বৰ অপশ্যন হৈছে 8,745 মিটাৰ, গ নম্বৰ অপশ্যন হৈছে 8,848 মিটাৰ আৰু ঘ নম্বৰ অপশ্যন হৈছে 9,550 মিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, যিটো হৈছে 8,848 মিটাৰ। এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ দীৰ্ঘতম দলংখন কোন দেশত আছে, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দলং, যাক আমি ব্ৰিজ বুলি কওঁ ইংৰাজীত, এইখন কোনখন দেশত আছে। ক নম্বৰ অপশ্যন হৈছে চীন দেশত, খ নম্বৰ অপশ্যন হৈছে আমেৰিকাত, গ নম্বৰ অপশ্যন হৈছে জাপানত আৰু ঘ নম্বৰ অপশ্যন হৈছে ৰাছিয়াত। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, অৰ্থাৎ চীন দেশত। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 168.8 কিলোমিটাৰ। এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ আটাইতকৈ দুখীয়া দেশ কোনখন। আমিতো ধনী দেশ বুলি ক'লে সকলোৱে জানো যে আমেৰিকা বিশ্বৰ ভিতৰত আটাইতকৈ ধনী দেশ। এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ ভিতৰত আটাইতকৈ দুখীয়া, অৰ্থাৎ দুখীয়া দেশ কোনখন, গৰীব বুলি ক'ব পাৰোঁ আমি, যিটো পুৱৰাৰ কাণ্ট্ৰি বুলি কওঁ, সেইটো কোনখন। ক নম্বৰ অপশ্যন হৈছে মোজাম্বিক, খ নম্বৰ অপশ্যন হৈছে দক্ষিণ আফ্ৰিকা, গ নম্বৰ অপশ্যন হৈছে মালদ্বীপ আৰু ঘ নম্বৰ অপশ্যন হৈছে ভেটিকান চিটি। মই আপোনালোকক অলপ সময় দিছোঁ, আপোনালোকে উত্তৰটো ভাবি চিন্তি ক'ব। আৰু ইয়াৰ উত্তৰটো হৈছে যে ক নম্বৰ অপশ্যন, অৰ্থাৎ মোজাম্বিক। মোজাম্বিক হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশ। এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে যে লাক্ষাদ্বীপ ক'ত আছে, মানে লাক্ষাদ্বীপ কোনখন সাগৰত আছে। ক নম্বৰ অপশ্যন হৈছে আৰৱ সাগৰত, খ নম্বৰ অপশ্যন হৈছে বংগোপসাগৰত, গ নম্বৰ অপশ্যন হৈছে প্ৰশান্ত মহাসাগৰত, ঘ নম্বৰ অপশ্যন হৈছে আটলাণ্টিক মহাসাগৰত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, আৰৱ সাগৰত। এতিয়া আমাৰ 11 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথমটো কাগজ কল স্থাপন হৈছিল, মানে বিশ্বৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন হৈছিল। ক নম্বৰ অপশ্যন হৈছে সমৰকন্দত, খ নম্বৰ অপশ্যন হৈছে দিল্লীত, গ নম্বৰ অপশ্যন হৈছে বেইজিঙত, ঘ নম্বৰ অপশ্যন হৈছে নাছিকত।
এনেকুৱা প্ৰশ্ন আমাৰ পৰীক্ষা কম্পিটিটিভ এক্সামৰ কাৰণে বহুত দৰকাৰী বা ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে অপশ্যন ক সমৰকন্দত। এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ কি বা ইয়াৰ নামটো কি? ক নম্বৰ অপশ্যন হৈছে প্লুটনিক, খ নম্বৰ অপশ্যন হৈছে প্লুটনিক 1, ঘ নম্বৰ অপশ্যন হৈছে আৰ্যভট্ট আৰু ঘ নম্বৰ অপশ্যন হৈছে কোনোটোৱে নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো ভালকৈ দিব। এনেকুৱা প্ৰশ্ন আমাৰ ছায়েন্স ৰিলেটেড, এইটো জেনেৰেল ছায়েন্সৰ কুৱেশ্যন হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ প্লুটনিক 1। 13 নম্বৰ প্ৰশ্নটো হৈছে যে ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেট উদ্ভৱ হৈছিল, মানে কেতিয়া বিশ্বকাপ ক্ৰিকেট ইংলেণ্ডত উদ্ভৱ হৈছিল? ক নম্বৰ অপশ্যন হৈছে 2000 চনত, খ নম্বৰ অপশ্যন হৈছে 1987 চনত, গ নম্বৰ অপশ্যন হৈছে 1975 চনত আৰু ঘ নম্বৰ অপশ্যন হৈছে 1970 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1975 চনত। এতিয়া আমাৰ 14 নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰথম ভাৰতীয় ৰকেটটোৰ নাম কি আছিল, মানে ভাৰতৰ প্ৰথম ৰকেটটোৰ নাম কি আছিল? ক নম্বৰ অপশ্যন হৈছে আৰ্যভট্ট, খ নম্বৰ অপশ্যন হৈছে ৰোহিণী, গ নম্বৰ অপশ্যন হৈছে প্লুটনিক আৰু ঘ নম্বৰ অপশ্যন হৈছে কোনোটোৱে নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে খ ৰোহিণী, অৰ্থাৎ আমাৰ ভাৰতৰ প্ৰথম ৰকেটটোৰ নাম আছিল ৰোহিণী। এতিয়া শেষৰটো কুৱেশ্যন, অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো হৈছে যে আয়োডিন আৱিষ্কাৰ হৈছিল, অৰ্থাৎ আয়োডিন কিমান চনত আৱিষ্কাৰ হৈছিল? ক নম্বৰ অপশ্যন হৈছে 1811 চনত, খ নম্বৰ অপশ্যন হৈছিল 1800 চনত, গ নম্বৰ অপশ্যন হৈছে 1900 চনত আৰু ঘ নম্বৰ অপশ্যন হৈছে 1910 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো ভাবি চিন্তি চাই কিনে দিব, আৰু বহুত দৰকাৰী হয় এনেকুৱা প্ৰশ্ন। তো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ক 1811 চনত। তো আশা কৰিছোঁ আপোনালোকক সকলোকে ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তো ভিডিঅ'টোক লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ। জয় ভাৰত, জয় অসম।